আইএছ ভিলেজৰ আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। নতুন জিঅ'টেগ কৰা গ্ৰহৰ লিষ্ট ইতিমধ্যে মুকলি কৰা হৈছে। যদি আপোনাৰ ঘৰ জিঅ'টেগ কৰা হৈছে তেতিয়াহ'লে আপোনাৰ বাবে আহিছে অতিকৈ ভাল খবৰ। আজি নতুনকৈ জিঅ'টেগ হোৱা গ্ৰহৰ লিষ্ট মুকলি কৰা হৈছে। যদি আপোনাৰ ঘৰ জিঅ'টেগ কৰা হৈছে তেতিয়াহ'লে আপোনাৰ নাম আহিছে নে নাই আপুনি জানিব বিচাৰিছেনে? যদি জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টো সম্পূৰ্ণ চাব। মই আজি আপোনালোকক নতুন জিঅ'টেগ কৰা গ্ৰহৰ লিষ্ট আপোনালোকে কেনেকৈ চাব, আপোনাৰ কৰা হৈছে আৰু যিসকলৰ নাম এই লিষ্টত আহিছে তেওঁলোকে প্ৰথম কিস্তি কেতিয়া লাভ কৰিব আৰু এই প্ৰথম কিস্তি লাভ কৰাৰ পিছত আপোনালোকে কি কৰিব, চৰকাৰী ঘৰৰ বাবদ কিমান টকা দিয়া হ'ব, সম্পূৰ্ণ আপোনালোকে জানিব পাৰিব এই ভিডিঅ'ত। গতিকে এই ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই ৰাখিব, যাতে তেনেকুৱা ইনফৰমেটিভ ভিডিঅ' আপলোড দিয়াৰ লগে লগে আপোনালোকৰ মোবাইলত নটিফিকেশ্যন যায়। তেতিয়াহ'লে বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে নতুন জিঅ'টেগ হোৱা চৰকাৰী ঘৰৰ লিষ্টখন চাবলৈ হ'লে প্ৰথমতে আপোনালোকে PMAYG যিটো অফিচিয়েল ৱেবছাইট আছে এই ৱেবছাইটত আহিব লাগিব আৰু এই ৱেবছাইটৰ লিংক মই ভিডিঅ' ডেছক্ৰিপশ্যনত দি থ'ম। আপোনালোকে তাত ক্লিক কৰাৰ লগে লগে এই পেজলৈ আহি যাব। যেতিয়া আপোনালোকে এই ৱেবছাইটত আহিব, অহাৰ পিছত ওপৰত দেখিব এৱাৰ্ড, তাৰপিছত আছে আৱাজ ছফ্ট। এই আৱাজ ছফ্টত আপোনালোকে ক্লিক কৰিব। আৱাজ ছফ্টত যেতিয়া ক্লিক কৰিব, ক্লিক কৰাৰ পিছত প্ৰথম ওলাব ডাটা এণ্ট্ৰি, তাৰপিছত আছে ৰিপৰ্ট। এই তলৰ যিটো ৰিপৰ্ট, এই ৰিপৰ্টত আপোনালোকে ক্লিক কৰিব। ৰিপৰ্টত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত তেনেকুৱা হৈ এখন পেজ ওলাব। এই পেজত অহাৰ পিছত আপোনালোকে তলফালে স্ক্ৰল কৰিব, একেবাৰে তলফালে আহি যাব। অহাৰ পিছত দেখিব ইয়াত আছে আৱাজ প্লাছ ৰিপৰ্ট। আৱাজ প্লাছ ৰিপৰ্টত তলত দেখিব আৱাজ প্লাছ কেটাগৰী ৱেজ ডাটা চামাৰী। ইয়াত আপোনালোকে ক্লিক কৰিব একেবাৰে 3 নম্বৰত। 3 নম্বৰত যেতিয়া আপোনালোকে ক্লিক কৰিব, ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত আৰু এখন তেনেকুৱা পেজ ওলাব। এতিয়া আপোনালোকে দেখিছে ইয়াত অল ষ্টেট, ইয়াত আসামটো চিলেক্ট কৰিব। যেতিয়া আপোনালোকে ষ্টেটখন চিলেক্ট কৰিব, চিলেক্ট কৰাৰ পিছত এতিয়া আপোনালোকে চিলেক্ট কৰিব লাগিব নিজৰ ডিষ্ট্ৰিক্ট। ইয়াত তলত চিলেক্ট দেখিছে, ইয়াত চিলেক্টত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ যোনখন জিলা হয় এইখন ইয়াৰ পৰা চিলেক্ট কৰিব। আপোনাৰ যোনখন হয় এইখন ইয়াৰ পৰা চিলেক্ট কৰিব। জিলা চিলেক্ট কৰাৰ পিছত এতিয়া আপোনালোকে চিলেক্ট কৰিব লাগিব নিজৰ ব্লক। ইয়াত জিলা যেতিয়া চিলেক্ট কৰিব অট'মেটিক ইয়াত ব্লক আহিব। আপোনাৰ যোনখন হয় এইখন আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰিব। যোনখন জিলা চিলেক্ট কৰিব ইয়াৰ আণ্ডাৰত যিমানখন ব্লক আছে এই ব্লক কেইখন ইয়াত আহিব। আপোনাৰ যোনখন হয় এইখন আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰিব। ব্লক চিলেক্ট কৰাৰ পিছত এতিয়া আপোনালোকে চিলেক্ট কৰিব লাগিব নিজৰ পঞ্চায়তখন। এই ব্লকৰ আণ্ডাৰত যিমানখন পঞ্চায়ত আছে এই পঞ্চায়তৰ নাম আহিব। আপোনাৰ যোনখন হয় এইখন ইয়াৰ পৰা চিলেক্ট কৰিব। মই যিকোনো এখন চিলেক্ট কৰি দেখুৱাইছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে মই যিকোনো এখন চিলেক্ট কৰি লৈছোঁ। আপোনালোকে আপোনাৰ নিজৰ পঞ্চায়ত, নিজৰ ব্লক, নিজৰ ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব। এইখিনি সম্পূৰ্ণ যেতিয়া আপোনালোকে চিলেক্ট কৰি ল'ব, চিলেক্ট কৰাৰ পিছত তলফালে দেখিব ছাবমিট এটা আছে, ইয়াত আপোনালোকে ক্লিক কৰিব। এই ছাবমিটত যেতিয়া আপোনালোকে ক্লিক কৰিব, ক্লিক কৰাৰ পিছত এই নতুন যিখন লিষ্ট এই লিষ্টখন ইয়াত আহিব। নতুন জিঅ'টেগ কৰা যিখন লিষ্ট এই লিষ্টখন ইয়াত ওলাই পৰিব। আপোনালোকে তলফালে যেতিয়া দেখিব, দেখাৰ পিছত দেখিব ইয়াত সম্পূৰ্ণ ডিটেইলছ আছে। বেনিফিচিয়াৰী নেম আছে, পঞ্চায়তৰ নাম থাকিব, ডিষ্ট্ৰিক্টৰ নাম থাকিব, ব্লকৰ নাম থাকিব, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ থাকিব, ফাদাৰ্ছ নেম থাকিব, সম্পূৰ্ণ ডিটেইলছ ইয়াত দিয়া থাকিব। আপোনালোকে আপোনাৰ নিজৰ নাম এই লিষ্টত আহিছে নে নাই আপোনালোকে চাব পাৰিব। ইয়াত সম্পূৰ্ণ ইয়াত দিয়া আছে। আপোনাৰ পঞ্চায়তত যিমানজনৰ নাম আহিব সম্পূৰ্ণ ইয়াত আপোনালোকে দেখিবলৈ পাব। যদি আপুনি আপোনাৰ নিজৰ পঞ্চায়তৰ লিষ্টখন ওলাব নোৱাৰিব তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব। মই নেক্সট ভিডিঅ'ত আপোনাৰ পঞ্চায়তৰ, আপোনাৰ ব্লগৰ লিষ্টখন ওলাই আপোনালোকক দেখুৱাম। আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব। যিসকলে কমেণ্ট কৰিব তেওঁলোকৰ পঞ্চায়তৰ লিষ্টখন মই দেখুৱাম। আৰু যদি আপোনালোকে চাই এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰে আপোনাৰ সম্পূৰ্ণ ডিটেইলছটো আপোনালোকে চাব পাৰিব। কেতিয়া আপোনালোকে আপোনাৰ ঘৰৰ প্ৰথম কিস্তি লাভ কৰিব সম্পূৰ্ণ আপোনালোকে জানিব পাৰিব এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰে। এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰে আপোনাৰ প্ৰথম কিস্তি কেতিয়া সোমাব সম্পূৰ্ণ আপোনালোকে যদি জানিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব। মই নেক্সট ভিডিঅ'ত এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰে আপোনালোকে কেনেকৈ জানিব যে আপোনাৰ প্ৰথম কিস্তি কেতিয়া সোমাব আৰু আপোনাৰ এইখন ৰিজেক্ট হৈছে নে একচেপ্ট হৈছে সম্পূৰ্ণ মই নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাই দিম। গতিকে আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি এই চেনেলটো প্ৰথমবাৰ আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেনেকুৱা মই চৰকাৰী ঘৰৰ ইনফৰমেটিভ ভিডিঅ' সদায় আপলোড দিওঁ। গতিকে এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।